সৰ্বপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। ইনফৰমেশ্যন আছাম আৰকেৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকক সঠিক তথ্য দিব বিচাৰিম। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। আপোনালোকক দেখুৱাম হোজাই জিলাৰ 100 বছৰ গৰকা ঐতিহ্যমণ্ডিত এভাগ শিৱ বাবাৰ থান। যিহেতু সমাগত শিৱৰাত্ৰি, সেয়েহে হোজাই জিলাখনৰ উক্ত শিৱ বাবা থানখনতনো কেনেদৰে শিৱৰাত্ৰিৰ বাবে চলাইছে প্ৰস্তুতি, তাকে আজি আপোনালোকক দেখুৱাম। এয়া হোজাই জিলাৰ ঐতিহ্যমণ্ডিত শিৱ থানৰ ভিতৰত অন্যতম ভগৱান শিৱৰ থান শ্ৰী শ্ৰী আকাশীগংগা শিৱ থান। আপুনি আকাশীগংগা শিৱ থান ভাগলৈ আহিলে নগাঁও দিশৰ পৰাই হওক বা হোজাই দিশৰ পৰাই হওক, ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি ডবকাৰ পৰা আপুনি সোমাব লাগিব ডবকাৰ পৰা ডিফুলৈ যোৱা পথেৰে। তাৰ পিছত একে পথেৰে কিছু দূৰ গৈ পাব পথৰ দুয়োকাষে এক সেউজীয়া মনোমোহা গছ-গছনি। সেই সেউজীয়া মনোমোহা গছ-গছনিৰ মাজেৰে পথেৰে গৈ গৈ প্ৰায় 20 মিনিটমান সময়ৰ ভিতৰত পাবগৈ শ্ৰী শ্ৰী আকাশীগংগা শিৱ থানৰ প্ৰথম গেটভাগ। থানভাগৰ মূল গেটলৈ সোমাই গৈ থাকিলে দেখিব পথৰ কাষতে আছে কেইবাখনো বিপণী। আপুনি উক্ত বিপণীসমূহৰ পৰাও পূজাত ব্যৱহৃত সামগ্ৰী লৈ শ্ৰী শ্ৰী আকাশীগংগা শিৱ থানত পূজাও দিব পাৰে। যিহেতু সমাগত শিৱৰাত্ৰি উপলক্ষে শ্ৰী শ্ৰী আকাশীগংগা শিৱ থানৰ উন্নয়ন সমিতিয়ে পূৰ্ণদমে চলাইছে প্ৰস্তুতি। এইবাৰ শিৱ থান ভাগত শিৱৰাত্ৰি উপলক্ষে 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 112তম মহাশিৱ চতুৰ্থদৰ্শী উৎসৱ পালন কৰা হ'ব। তাৰ বাবে শিৱ থান ভাগৰ উন্নয়ন সমিতিয়ে ধৰ্মীয় অনুষ্ঠানৰ লগতে ৰাখিছে মনোৰঞ্জনমূলক কেইবাটাও কাৰ্যসূচী। জানিব পৰা মতে শিৱৰাত্ৰিৰ উক্ত কাৰ্যসূচীত শ্ৰী শ্ৰী আকাশীগংগা শিৱ থানত দূৰ দূৰণিৰ পৰা লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। শিৱ থান ভাগৰ বাকৰিত বিভিন্ন বিপণীৰ বাবে ঘৰ নিৰ্মাণ কৰাৰ লগতে মনোৰঞ্জনৰ বাবে বহিছে মেলাও। পাহাৰৰ পৰা নামি অহা কুলু কুলু পানীৰ শব্দ আৰু গছৰ ফাকেৰে অহা সূৰ্যৰশ্মি মনোমোহা ঠাইডোখৰত থাকি নিশ্চয় সকলোৰে মন প্ৰাণ সজীৱ হৈ পৰিব। আনহাতে এই থানভাগৰ মনোমোহা সৌন্দৰ্য আৰু প্ৰভুৰ আশীষ ল'বলৈ বনভোজৰ বতৰতো প্ৰতি বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দল সমাগত হোৱা পৰিলক্ষিত হয়। মোৰ দৃষ্টিত থানখনৰ ওপৰত পোৱা সৰু অকণমান তথ্য আপোনালোকলৈ দাঙি ধৰিলোঁ। শেষত অশেষ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ধন্যবাদ।